কোম্পানীটোৰ নাম হয় জেনেৰিক ইনোভেশ্যন ইণ্ডিয়া লিমিটেড, ব্ৰেণ্ড নেম ইণ্ডোৱাগন। আৰু আমি ইয়াত চালোঁ যে টিভিত চালোঁ, আমিতো গুৱাহাটীত থাকোঁ, চাই কিনি বৰ দুখ লাগিলে, বহুত কষ্ট পালোঁ। ভাবিলোঁ যে অকণমান যদি কিবা হেল্প কৰিব পাৰোঁ, সেইটো কাৰণে আমি আহিলোঁ। আমাৰ কোম্পানীৰ এটা চেৰিটেবল ট্ৰাষ্ট আছে, ইণ্ডোৱাগন চেৰিটেবল ট্ৰাষ্ট, সেইটোৰ পৰা আমি আজি লৈ আহিছোঁ ভাৰতৰ কাৰণে অকণমান যদি কিবা দি সিহঁতক সহায় কৰিব। প্ৰত্যেক ফেমিলি আমি এটা এটা পেকেট আনিছোঁ, য'ত চালি আছে, দালি আছে, চল্ট আছে, বিস্কিট আছে, টৰ্চ লাইট আছে, কাৰণ আজিকালি কাৰেণ্টৰ হেৰি আছে। এইটো এটা পেকেট আমি বনাই লৈ আহিছোঁ। ঘটনাটো যিটো ঘটনা হ'ল, এইটো দুখ লগা ঘটনা। যোনবিলাক মানুহ মৰিলে আৰু বেছি দুখ পালোঁ। আৰু এইটো বিচাৰোঁ যে সি য'ত আছে ওপৰত আছে, ওপৰৱালা যাতে তাক শান্তি দিয়ে। চৰকাৰে মই এইটো অনুৰোধ কৰিম যে প্ৰত্যেকটো ঘৰত গৈ ছাৰ্ভে কৰি যাতে বস্তুটো একদম সঠিকভাৱে মানুহৰ হাতত পায়, সেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। আজিকালি নিউজত দেখিছোঁ যে 15,000 টকাকৈ ইনিচিয়েলি এটা সাহায্য দিছে, কিন্তু শিৱসাগৰ ডিষ্ট্ৰিক্টত এইবিলাক লৈ কিবা কিবি ওলাই আছে, যে ডুপ্লিকেট ওলাইছে, এই ওলাইছে। হ'ব নালাগে। আৰু চৰকাৰে অনুৰোধ থাকিল ঘৰে ঘৰে ছাৰ্ভে কৰি সিহঁতক ঘৰ যদি বেয়া হৈছে ঘৰ কৰি দিয়ক, সিহঁতক কিবা সহায় কৰি দিয়ক, এককালীন কিবা এটা পইচা দিয়ক, এইটো আমাৰ অনুৰোধ থাকিল। আৰু আজি আমি মোটামুটি 4.5 লাখৰ ওপৰত লৈ আহিছোঁ। ৰাইজলৈ কেনেকুৱা ধৰণৰ আহ্বান জনাব? ৰাইজলৈ আহ্বান জনাম যে আহ্বান এইটো থাকিম, সিহঁতৰ লগত থাকিম, সদায় হেৰি কৰিম। এইটো গভৰ্ণমেণ্টৰ ৰিকুৱেষ্ট কৰিম যে ভাল মেডিকেল টিম পঠাই গাঁৱে গাঁৱে য'ত এফেক্টেড হৈছে তাত ঘৰে ঘৰে গৈ সিহঁতক মেডিচিন দিয়া, চেকআপ কৰোৱা। অলৰেডি অলপ দেখিছোঁ ষ্টাৰ্ট হৈছে, আৰু অকণমান বেছিকৈ কৰি আজি আছে, কালি যাম আমি চৰাইদেউ, ভালে ক্ষতি হৈছে, তাতে মানে অলপ কিবা আপোনালোকে ৰাইজক সহায় কৰিম বুলি আগবাঢ়ি আহিছে। আগবাঢ়ি আহিছে।